গরু চুরা সরকার, গরু চুরা সরকার, এই বিজেপি সরকার গরু কেলেঙ্কারি তোমার জানাও নেই নেই সেই সেই আজি আমাৰ প্ৰতিবাদ অকল আমি বঙাইতে সাব্যস্ত কৰা নাই। যোৱাকালি 4 জুলাই আৰু 5 জুলাই আমাৰ অসমৰ প্ৰতিটা জিলা কেন্দ্ৰত এই প্ৰতিবাদ চলি আছে। আৰু এই প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে ইতিমধ্যে আপোনালোকে জানে যে গৰুখুটি প্ৰকল্পৰ গীৰ গাই আনাক লৈ যি অনিয়ম আৰু দুৰ্নীতি হৈছে তাৰ উচিত তদন্ত বিচাৰি আমি এই বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। আৰু ইতিমধ্যে চৰকাৰী তথ্য বা বিভিন্ন বেচৰকাৰী তথ্যৰ পৰা যেটো মানে স্পষ্ট হৈছে যে এই গীৰ গাই গুজৰাটৰ পৰা গীৰ গাই আনাক লৈ এটা বিৰাট কেলেংকাৰী আছে, বিৰাট ৰহস্য আছে। গতিকে ৰাজহুৱা ধনৰ এনেধৰণৰ অপচয় কৰি কিছুমান বিজেপিৰ মন্ত্ৰী MLA বা বিজেপিৰ দলীয় নেতা পালি নেতাক ৰাজসাহায্য দিয়াৰ যি চক্ৰান্ত এই গৰুখুটিৰ এই গীৰ গাই কেন্দ্ৰ কৰি হৈছে, এইটো অসমৰ জনসাধাৰণৰ কাৰণে অতি মাৰাত্মক কথা। গতিকে আজি ৰাজহুৱা ধনক অপচয় কৰি এই বিজেপি চৰকাৰে আজি তেওঁলোকৰ দলীয় স্বাৰ্থ ৰক্ষা কৰি আছে, তেওঁলোকৰ দলীয় নেতা পালি নেতাৰ সম্পত্তিৰ পাহাৰ সৃষ্টি কৰাত সহায় কৰি আছে, যিটো আমি CPIM পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ যে এই গীৰ গাই কেন্দ্ৰ কৰি যি অনীতি আৰু দুৰ্নীতি হৈছে তাৰ এটা বিচাৰ বিভাগীয় ন্যায়িক তদন্ত হোৱা প্ৰয়োজন। আৰু ইয়াতে যেহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম জড়িত হৈছে আৰু এই জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তি এই সময়ছোৱাত মাৰাত্মক ধৰণে বৃদ্ধি পাইছে। গতিকে এই কেলেংকাৰীত জয়ন্ত মল্ল বৰুৱা এজন দোষী আৰু আনফালেদি তেওঁৰ যে অগাধ সম্পত্তি এই সময়ছোৱাত সৃষ্টি হৈছে সেই বিষয়তো যাতে ন্যায়িক তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰে সেই দাবী আমি উত্থাপন কৰিছোঁ। আৰু এই তদন্ত চলাকালীন যাতে জয়ন্ত মল্ল বৰুৱা মানে কেবিনেটৰ মন্ত্ৰীসভাত স্থান নাপায়, তেওঁক যাতে কেবিনেটৰ পৰা অপহৰণ কৰে সেই দাবীও আমি উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ ৰাজ্যখনত এই বিজেপি চৰকাৰে আজি এই বহিৰাগত পুঁজিপতি বৃহৎ কৰ্পৰেটক অবাধে যেনেকৈ মাটি দি অসমৰ থলুৱা জনসাধাৰণক আজি বঞ্চিত কৰিছে, তেওঁলোকৰ মাটি কাঢ়ি নি আজি মানে পুঁজিপতিসকলক দিয়াৰ যি ব্যৱস্থা কৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আনফালেদি আমাৰ জনজীৱন চলাৰ ক্ষেত্ৰত আজি এই চৰকাৰে কোনো কল্যাণমুখী আঁচনি লোৱা নাই, তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু এই হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ দলীয় স্বাৰ্থ ৰক্ষা কৰিব বিচাৰিছে, তাৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এনেকুৱা কিছুমান ঘটনাক কেন্দ্ৰ কৰিয়ে আমি আজি এই প্ৰতিবাদী বিক্ষোভ সংগঠিত কৰিছোঁ, গোটেই অসমত সংগঠিত হৈছে। আমাৰ দাবী হৈছে যে এই গৰুখুটিৰ প্ৰকল্পৰ গীৰ গাই সম্পৰ্কত যি দুৰ্নীতি আৰু অনিয়ম হৈছে তাৰ সঠিক তদন্ত কৰি দোষীসকলক শাস্তি দিয়ক। আৰু জয়ন্ত মল্ল বৰুৱাক আজি মন্ত্ৰীসভাৰ পৰা অপহৰণ কৰি তেওঁৰ অগাধ সম্পত্তি বৃদ্ধি হৈছে, তেওঁৰ আয়ৰ লগত অসংগতিপূৰ্ণ যি সম্পত্তি হৈছে এই সম্পত্তিৰ বিচাৰ কৰি যাতে এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে সেই দাবী আমি মুখ্যমন্ত্ৰীলৈ মানে উত্থাপন কৰিছোঁ। আৰু ইয়াৰ পিছত আমি মাননীয় জিলা মানে আয়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত হৈছেই যে ৰাজ্যব্যাপী আজি গীৰ গাই যি কেলেংকাৰী, এই কেলেংকাৰীৰ আমি ন্যায়িক তদন্ত দাবী কৰিছোঁ। ন্যায়িক তদন্ত কৰি উচিত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব লাগে। আৰু এই গীৰ গাইৰ যিটো ঘটনাটো হৈছে, গীৰ গাই তেওঁলোকে গৰুখুটি প্ৰকল্প স্থাপনৰ নামত যেনেকৈ NDDBৰ পৰা NDDB যোগান ধৰা গীৰ গাই লৈ আহিছিল, এই গীৰ গাইৰ যিটো এতিয়া কেলেংকাৰী উন্মোচন হৈ গ'ল। এতিয়া তেওঁলোকে মন্ত্ৰী বিধায়ক আদি কৰি সকলে বিভিন্নজনে বিভিন্ন মতামত দিছে। স্বাভাৱিকতে এটা ৰহস্য লুকাই আছে, সেইকাৰণে আমি এই ৰহস্যৰ উচিত তদন্ত দাবী কৰিছোঁ, ন্যায়িক তদন্ত দাবী কৰিছোঁ। লগে লগে আপোনালোকে জানে যে এই গীৰ গাই কেলেংকাৰীৰ লগে লগেই আৰু এটা হৈছে আমাৰ যিটো দুগ্ধ উৎপাদন কেন্দ্ৰ বা যিটো ডায়েৰী ফাৰ্ম সম্পৰ্কত চৰকাৰে ৰাজসাহায্য প্ৰদান কৰিছে। এই ৰাজসাহায্যৰ ক্ষেত্ৰত বিৰাট কেলেংকাৰী আজি উন্মোচন হৈছে। যে আপোনালোকে গম পাইছে যে এই ৰাজসাহায্য কেলেংকাৰীৰ নামত তেওঁলোকে কেবিনেট মন্ত্ৰীকে আদি কৰি বিধায়ক বা অন্যান্য নেতাবিলাকৰ তেওঁলোকৰ পত্নীৰ নামত যি
ডায়েৰী ফাৰ্মবিলাক আছে তাত 50 লক্ষ লক্ষ তেওঁলোকে টকা ৰাজ সাহায্য দিছে আৰু এই আনফালেদি যিবিলাক আচলতে প্ৰকৃত ডায়েৰী ফাৰ্ম যাৰ আছে মালিক আজি তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাত পৰিছে তেওঁলোক আজি ৰাজ সাহায্য বঞ্চিত হৈছে আমাৰ বঙাইগাঁৱৰ পৰা যি বঙাইগাঁৱৰ ডায়েৰী ফাৰ্ম আছে তেওঁলোকে নিজেই ঘোষণা কৰিছে আমি সমস্যাত পৰিছোঁ আমাৰ আজি ৰাজ সাহায্য নাই কিন্তু ৰাজ সাহায্য দিছে মন্ত্ৰী বিধায়কৰ পত্নী ডায়েৰী ভতে হাতত দিছে আমি এই কেলেংকাৰীৰ উচিত তদন্ত আমি দাবী কৰিছোঁ আনফালে বন্ধুসকল এটা কথা হৈছে আজি আমাৰ গোটেই ৰাজ্যজুৰি ব্যাপক উচ্ছেদ চলি আছে কৃষক উচ্ছেদ তেওঁলোকে এই কৃষকবিলাক ৰিজাৰ্ভ মাটি হওক খাজ মাটি হওক বা কিছুমান ম্যাদী পাট্টা থকা কৃষকক তেওঁলোকে উচ্ছেদ কৰিছে কাৰখানা বা কিছুমান পুঁজিপতিক মাটি দিয়াৰ নামত আনফালে দেখা গ'ল যে আজিও পেপাৰত খবৰ ওলাইছে যে 125 বিঘা মাটি আজি ৰঙিয়াৰ আশে পাশে এই জয়ন্ত মল্লভ বৰুৱাৰ ঘৈণীয়েকৰ নামত ক্ৰয় কৰাৰ ঘটনা যোৱাকালি পেপাৰত খবৰ ওলাইছিল যে তেজপুৰত 35 বিঘা মাটি যে জয়ন্ত মল্লভ বৰুৱাৰ ঘৈণীয়েকৰ নামত ইতিমধ্যে আৱণ্টিত হৈ গৈছে গতিকে আমি হেমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম তেওঁক আমি চেলেঞ্জ কৰিম যে হেমন্ত বিশ্ব শৰ্মাই কাৰখানা বনোৱাৰ নামত যেনেকৈ যে কৃষক উচ্ছেদ কৰিছে ৰিজাৰ্ভৰ মাটি অমুকৰ মাটি আজি তেওঁলোকে নিশ্চয় এই ৰিজাৰ্ভৰ মাটি যে দখল কৰিছে জয়ন্ত মল্লভ বৰুৱাকে আদি কৰি মন্ত্ৰী বিধায়কে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক এই চেলেঞ্জ হেমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব পাৰিবনে আমি দাবী কৰিছোঁ এই চেলেঞ্জ আমি কৈছোঁ নিখিল বাৰু আমি প্ৰাৰ্থীয়ে যে কাৰখানা বনোৱাৰ নামৰ মাটি নিশ্চয় লাগিব স্বাভাৱিকতে ৰিজাৰ্ভ মাটি লাগিব অন্য ম্যাদী মাটি লাগিব প্ৰয়োজন হ'লে কিন্তু আমি কৈছোঁ কোনো ধৰণৰ বিকল্প ব্যৱস্থা নোহোৱাকৈ যাতে কৃষক উচ্ছেদ নহয় ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ৰায় আছে হাইকোৰ্টৰ ৰায় আছে তেওঁলোকে ধুনীয়াকৈ কৈ দিছে যে উচ্ছেদ হ'ব পাৰে কিন্তু উচ্ছেদৰ আগতে বিকল্পৰ ব্যৱস্থা সম্পৰ্কত কৃষক ৰাইজৰ লগত আলোচনা বিলোচনা কৰি তেওঁলোকৰ সহমতক লৈ উচ্ছেদ কাৰ্য সমাপন কৰিব লাগিব এতিয়া আমাৰ বিজেপি চৰকাৰে তেওঁলোকে সকলো সুপ্ৰিম কোৰ্টৰ ৰায় হাইকোৰ্টৰ ৰায় তেওঁলোকে জলাঞ্জলি দিছে স্বাভাৱিকতে এইখন চৰকাৰ গৰীবৰ চৰকাৰ নহয় এইখন চৰকাৰ কৃষকৰ চৰকাৰ নহয় এইখন চৰকাৰ যে শ্ৰমিকৰ চৰকাৰ নহয় এইখন চৰকাৰ কৰ্পৰেটৰ চৰকাৰ আজি মন্ত্ৰী আমলাবিলাকেও এই সুযোগ গ্ৰহণ কৰি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে স্বয়ং হেমন্ত বিশ্বই আজি তেওঁৰ ঘৈণীয়েকৰ নামত গোটেই অসমৰ বিভিন্ন ঠাইত ভূমি ক্ৰয় কৰিছে আপোনালোকে জানে আমি কৈছোঁ সেই ভূমিৰো এক তদন্ত হ'ব লাগে সেই এটা ভূমি কেলেংকাৰী হেমন্ত বিশ্বই নিজেই ভূমি কেলেংকাৰীত জড়িত হৈ আছে গতিকে আজি এই প্ৰতিবাদী সভাত আমি লগে লগে গৰু গিৰ গাই কেলেংকাৰী তদন্ত দুগ্ধ ফাৰ্মৰ যি ৰাজ সাহায্য তাৰ যি তদন্ত কৰিব লাগে আৰু ভূমি সম্পৰ্কত যি হৈছে ভূমিৰ এটা সঠিক তদন্ত হওক যাতে সঠিকভাৱে যাতে উচ্ছেদ কাৰ্যবিলাক কৰে সুপ্ৰিম কোৰ্টৰ ৰায় মতে আৰু যে মাটি দখল কৰা যি মন্ত্ৰীসকল আছে তাহাঁতৰ ভূমিবিলাকৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক এই দাবী আমি কৰিছোঁ জয়ন্ত মল্লভ বৰুৱা এই গৰুৰ নামত কেলেংকাৰী কৰা মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱা এই গৰু চোৰা চৰকাৰ এই গৰু চোৰা চৰকাৰ এই দুৰ্নীতিপৰায়ণ চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ CPIM জিন্দাবাদ বিজেপি চৰকাৰৰ আৰ্থিক দুৰ্নীতিৰ বিৰুদ্ধে সকলো ৰাইজ এক হওক বিজেপি চৰকাৰ জবাব লাগে জবাব দিয় জবাব লাগে জবাব দিয় মন্ত্রী বিধায়ক লক্ষ লক্ষ রাজনীতি নচলিব